লাহৰীঘাটৰ কোহতলী চন্দুবা দলঙৰ ওচৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু। মাঘ বিহুৰ আনন্দৰ মাজতে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কোহতলীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। লাহৰীঘাট মৰিগাঁও সংযোগী পথৰ কোহতলীৰ চন্দুবা দলঙৰ পাৰত আজি আবেলি পৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। পথ দুৰ্ঘটনাটোত দুই বাইক আৰোহী যুৱকৰ থিতাতে মৃত্যু ঘটে। মৃত যুৱক দুজন হৈছে লাহৰীঘাট থানাৰ অন্তৰ্গত বোৱালগুৰি গাঁৱৰ সুৰজিৎ পাটৰ আৰু ৰবি পাটৰ। AS01 JC 1167 নম্বৰৰ মেজিক ট্ৰাকখনে বিপৰীত দিশৰ পৰা AS21L 8835 নম্বৰৰ বাইকখনত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে মেজিক ট্ৰাকখনৰ চালকজন পলায়ন কৰে। পাছত ঘটনাস্থলীত লাহৰীঘাট থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা লাহৰীঘাট মহাত্মা গান্ধী হস্পিটেলত আনে যদিও চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট।